शंकर कैलाश के तू नाथ, भक्तों पे कृपा कर खोल दे हर एक राह हो। नीलकंठ तू दाता जगपालनहार, तेरी महिमा गाता सारा संसार। भस्म लगा के आए औघड़ तेरी तोली, नंदी आगे चले बजे शिव की ढोली। जय भोला जय भोला, जय जय शिव शंकर त्रिपुरारी महादेव। डमरू की धुन बजे गूंजे आज शिव भव, जय जय शिव शंकर त्रिपुरारी महादेव। डमरू की धुन बजे गूंजे आज शिव भव। সাগৰ শুকাল মানিক লুকাল তেনেকুৱা এটা অৱস্থা হৈছিলে আমাৰ এইটো অঞ্চলৰ খেতিয়কসকলৰ। আৰু আজি যি ৰাতিৰ পৰা যি আচলতে বৰষুণ পৰিলে, আৰু এই বৰষুণৰ প্ৰভাৱত কিন্তু খেতিয়কৰ মুখলৈ হাঁহি অহা আমি দেখা পাইছোঁ দেই। এই যিমান বিস্তৃত অঞ্চল দেখিছে এইখিনি আপোনালোকে নদী বুলি নাভাবিব, কিন্তু পথাৰ। আৰু এই পথাৰৰ যিটো মানে ইয়াৰ পৰিৱেশ হৈ আছিলে একেবাৰে মানে তথ্য হৈ পৰিছে, মানে একদম আপোনাৰ গোটেই শুকান মাটি, চব পিনৰ পৰা একদম ধূলি 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 শুকান মাটি। কিন্তু শুকান মাটি হোৱাৰ লগে লগে আচলতে খেতিয়কৰ মনত এনেকুৱা এটা মানে ভাৱ আহিছিলে যে এইবাৰ খেতি কৰিব নোৱাৰিম নেকি। তথাপিতো এটা আশাৰ ৰেঙনি মানে তেওঁলোকৰ আছিলে মনত, যে শাওণ মাহ ইতিমধ্যে সোমাইছেহে, কিন্তু শাওণ মাহতে যি হয় হ'ব, কিন্তু আহাৰ মাহত আমি খেতি উঠাব নোৱাৰিম। যিয়ে নহওক এতিয়া শেষ মুহূৰ্ত মানে আচলতে শাওণৰ প্ৰথম অৱস্থাতে, যিটো আহাৰৰ শেষত এয়া অৱস্থা চাওক, য'ত ভবা হৈছিলে মেচিন লগাই মানে যেন তেন মই ভঁৰালৰ ভাত মুঠি মুঠতে গোটাম আৰু ধান মুঠি। আৰু এতিয়া দেখিছে সেই মানে যিটো আচলতে এটা ভয় শংকা হৈ আছিলে সকলোৱে যে বৰষুণ নহ'ব নেকি, আৰু তাৰ পাছতে এয়া পৰিৱেশ। আৰু একদম মানে সকলো ফালে পানী পানী পানী। আপোনালোকে যদি প্ৰত্যক্ষ কৰিছে মোৰ কেমেৰা স্ক্ৰীণত দেখিছেনে, যিখিনি মাটি ইতিমধ্যে আপোনাৰ কালিলৈকে মানে শুকান চপৰা হৈ আছিলে, সেইখিনি মাটি এতিয়া পানীয়ে ভৰপূৰ। এতিয়া মানে হাল বাব নোৱাৰা এটা অৱস্থা। আৰু ৰাইজে ওলাই আহিছে দেখিছে, ইতিমধ্যে ট্ৰেক্টৰে বোৱাই ট্ৰেক্টৰে বাইছে, কোনোবা গৰুৱে বোৱাই গৰুৱে বাইছে, মুঠতে নিজৰ নিজৰ মাটিখিনি আচলতে চহাবলৈ কাৰণে। আৰু এটা কথা অকণমান বিপদজনকহে হ'ল, যিখিনি আগতীয়াকৈ ৰোৱা হৈছিলে দ মাটি, কিন্তু আমি সেইখিনি দেখিছোঁ ইতিমধ্যে গোটেই মাটিখিনি মানে কি হৈছে, একদম হেৰি কঠীয়াবিলাক আচলতে চব ডুবাই দিলে পানীয়ে। আৰু পানী নহ'ব কি, আপোনালোকে দেখিছেনে গোটেইখন একেবাৰে বামতো মানে এনেকৈ ধৰণে আচলতে পানীৰ এটা পৰিৱেশ। গোটেই যিমান দেখিছে চব চাৰিওকাষে একদম পানী 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 পানী। দেখিছেনে, মই আপোনাক কেমেৰা ঘূৰাই দিছোঁ, দেখিছেনে মোৰ বেক চাইডলৈ চক। আপোনালোকে নদী বা মানে কিবা সুঁতি বুলি ভাবি মানে মানে আপোনালোকে নাভাবিব, দেখিছেনে নদী নহয় কিন্তু চব পিনে এয়া চব বৰষুণৰ পানী। আৰু এই গোটেই এটা বিস্তৃত অঞ্চল আছিলে, আৰু ইটো ছাইডেও আছিলে মানে মানুহে খেতি কৰিব নোৱাৰাকৈ ৰৈ গৈছিল। আৰু এতিয়া দেখিছে একদম চবফালে পানী 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 পানী, এটা সুন্দৰ পৰিৱেশ আচলতে। আৰু বন্ধুসকলে যিসকলে ভিডিঅ'টো চাই আছিলে, আপোনালোকৰ ফালে বৰষুণ পৰিলে নাই কালি জনাবচোন। আমাৰ কিন্তু আজি অকণমান সময়ৰ আগতহে কিন্তু বৰষুণটো এৰিছে, আৰু তাৰে এতিয়া খেতিয়কৰ মুখলৈ আহিলে হাঁহি। আৰু সকলোৱে যিমানখিনি মাটি আছিলে মানে চন পৰি থাকিব নোহোৱাকৈ আচলতে খেতিয়কৰ মনত এটা ফূৰ্তি লাগিছে, হাঁহি আহিছে, যে আশাৰ ৰেঙনি যে ইতিমধ্যে আৰু এই পানীখিনি কেতিয়াও নুশুকাই সকলোৱে ধান ৰুব পাৰিব, মানে কঠীয়া ৰুব পাৰিব। আৰু হয়ো এটা কথা চিন্তা কৰিবলগীয়া কথা, খেতিয়কৰ আন কাৰোবাৰ চাকৰি আছে কিবা আছেতো বেলেগ কথা, কিন্তু যিসকলে প্ৰকৃত মধ্যবিত্ত খেতিয়কৰ লোক দেই, তেওঁলোকৰ কাৰণে আচলতে খেতিটোৱে মেইন সমল নহয় জানো, পৰিয়াল পোহপাল দিয়াৰ পৰা আদি কৰি। গতিকে সেই খেতিটো যদি কৰিবলৈ নাপায়, কিন্তু কেনেকুৱা এটা মুহূৰ্ত, কেনেকুৱা এটা অৱস্থা তেওঁলোকৰ মনত হৈ থাকিব, এটা কথা আপোনালোকে চিন্তা কৰিব। আৰু সেইটো কাৰণে যিহেতু পানী সকলো ফালে হ'ল, আৰু সেইকাৰণে বহুত ভাল লাগিছে। তাৰে পৰিৱেশ আপোনালোকক আগবঢ়াবৰ কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আপোনালোকৰ ফালে পানী হৈছে নাই, নে খেতি উঠিলে নে কি কথা, কি বতৰা আপোনালোকে কমেণ্টত জনাবলৈ কিন্তু নাপাহৰিব দেই বন্ধুসকল।